কওকচোন ঘটনাটো। প্ৰথম মই তিনিচুকীয়াৰ পৰা আহি আছিলোঁ। তিনিচুকীয়াৰ পৰা আহি ডুমডুমা ষ্টেট বেংকত সোমাই মোৰ মানে পাটৰ ব্যৱসায় আছে, পাটৰ কাৰণে অলপ 1 লাখ টকা উলিয়ালোঁ। উলিয়াই বেগত ভৰাই মেলি মই এইটো মানে হেণ্ড বেগৰ নিচিনাই, আৰু মোৰ তাত সকলো ডকুমেণ্ট আছে, গাড়ী RC আছে 4-5খন, আৰু তাত মানে চেকো আছে, চেকত চহী কৰি থোৱা আছে, ATM আছে, আৰু ATM বিলাকো আছে, আৰু মোবাইল 2টা আছে, আৰু টকা 1 লাখ। তেতিয়া মই ঘৰলৈ যাবলৈ বস্তুখিনি লৈ ঘৰলৈ যাবলৈ ওলাওঁতেই গাড়ীত বহিলোঁ। গাড়ী বহি ষ্টাৰ্ট দিয়া সময়তে এজন মানুহ গৈ কিনি ক'লে যে এই আপোনাৰ টকা পৰিলে বুলি ক'লে। তেনে সময়তে মই এনেকৈ ঘূৰি চাওঁতে ইফালৰ পৰা বেলেগ এজনে মোৰ বেগটো টানি লৈ গুচি গ'ল। মই খেদিলোঁ নাপাই পিনি বেছি সময় নহয়, 10 মিনিট মানতে মই থানাত এজাহাৰ কৰিলোঁ। থানাত এজাহাৰ দি দি দিয়া হ'ল। আৰু কোনখিনিত হৈছিলে ঘটনাটো? ঘটনাটো ডুমডুমা SBI ষ্টেট বেংকৰ ৰেলৱে লাইনত। তাত মোবাইল 2টা আছিলে, এতিয়া ফোন লাগি আছে। এতিয়া বৰ্তমান মোবাইল 2টা, এটা মোবাইল মানে বাজি আছে, এতিয়াও ৰিং হৈ আছে বৰ্তমান। এতিয়া OC ছাৰে অলপ আগত গৈ সুধিছিলোঁ মই, OC ছাৰে ক'লে ডিব্ৰুগড় গেহেম বজাৰ ক'ৰবাত লোকেশ্যন ওলাইছে বুলি ক'লে। সোনকালে আপোনাৰ ধৰিব লাগে। এনেকুৱা দুৰ্বৃত্তবিলাক অতি সোনকালে ধৰিলে ৰাইজ মানে ইমান দিন দুপৰতে, ইমান ভৰ দুপৰতে এনেকুৱা এটা ঘটনা নোহোৱা নোপোজা ঘটনা হৈ গৈছে। গতিকে আৰক্ষী প্ৰশাসনে অলপ ব্যৱস্থা ল'লে ভাল হয়।